লয়া জোৰণীয়া যেনাকো রোদ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক আচলতে তুমি মোৰ লগত কি কৰি আছা মই একো গম পোৱা নাই এটা তৰ্ক নকৰিবা বলা অৰুন্ধতী আহিব লাগিলে বৰ ডাঙৰ সমস্যা হ'ব মই সকলো বুজিছোঁ তোমালোকৰ এই নাটকবোৰ মই দেখিম বুলিয়ে তুমি বাহিৰৰ পৰা মোক দুৱাৰখন মাৰি থৈ গৈছিলা প্লিজ তৰ্ক নকৰিবা শ্ৰুতি যে অথনি আমাৰ ঘৰলৈ আহিল তুমি হ'বলৈ গমেই নোপোৱা শ্ৰুতি অথনিয়ে আমাৰ ঘৰলৈ আহিল মই দেখোন গমেই নাপাওঁ জেঠাই মোকতো কোনেও কোৱা নাই নাই মানে এইমাত্ৰ আহিছে তুমি দেখোন ক'লা অথনি আহিলে আৰু এতিয়া যাবলৈ ওলাইছে মানে শ্ৰুতি বাইদেউ কথাটো কি মাত বোল নকৰিলে যে দাদাৰ লগত কিবা লাগিলে নেকি এইটো কি আপোনাৰ মানি বেগটো মই মোৰ মানি বেগটো বিচৰা নাছিলোঁ তেনেহ'লে আপুনি কাৰ বেগ বিচাৰিছে মোৰটো নহয় আমাৰ কোঠাটোতনো বেলেগৰ বেগ কেনেকৈ থাকিব পাৰে আপোনাৰ আজিকালি কি হৈছে নো মই কাৰ বেগ বিচাৰিছোঁ তোমাক জনোৱাৰ দৰকাৰ নাই মই আপোনাৰ পত্নী এই সকলোবোৰ কথা জনাটো মোৰ কাৰণে দৰকাৰী মই মোৰ লগৰ এজনৰ বেগ বিচাৰি আছিলোঁ শ্ৰুতি নহয় শ্ৰুতি তাৰ মানে শ্ৰুতি আমাৰ বেডৰুমলৈকো আহিছিল তুমি বৰ বেছি প্ৰশ্ন কৰা হয় চাগে এগৰাকী পত্নীৰ বাবে কিছুমান কথা দকৈ জানিবলৈ ইচ্ছা কৰোঁ আপুনি যদি ক'ব খোজা নাই মই নুশুনো দিয়ক নহয় মানে শ্ৰুতিৰ বেগটো ভুলতে মোৰ লগত আহি গৈছিল ক'ত থৈছিলে বাৰু টেবুলৰ ওপৰত আপুনি হয়তো পাহৰিছে বেগটো টেবুলৰ ওপৰত নহয় বিচনাতহে থৈছিল হ'ব পাৰে নহয় হয় আৰু এটা কথা আপুনি হয়তো ভুলতে শ্ৰুতিয়ে ব্যৱহাৰ কৰা পাৰফিউম ব্যৱহাৰ কৰিছিল নেকি কাৰণ অথনি মই কোঠাটোলৈ সোমাই আহোঁতে যিটো পাৰফিউমৰ গোন্ধ পাইছিলোঁ সেইটোতো আপুনি ব্যৱহাৰ কৰা পাৰফিউম নহয়
হে কথাটো কি মই দেখোন একো গমেই নাপালোঁ শ্ৰুতি কিয় গুচি গ'ল ইফালে বাবাৰো খং উঠি আছে তাকেহে মই ধৰিব পৰা নাই শ্ৰুতিয়ে আমাৰ ঘৰলৈ অহা কথাটো অৰুন্ধতীয়ে নাজানে ইফালে শ্ৰুতি অহাৰো সময় হ'ল গাত পানী পৰি আছে আচলতে কথাটো কি হৈ আছে মই একো বুজি পোৱা নাই মুঠতে শ্ৰুতিয়ে কিবা কথাত বেয়া পাই গৈছে মোৰ তেনেকুৱাই লাগিছে নিশ্চয় অৰুন্ধতীয়ে কিবা জগৰ লগাইছে পাপাৰো খং উঠিছে অৰুন্ধতীয়ে দেখোন কথাটো গমেই নাপায় হ'ব তুমি এতিয়া অৰুন্ধতীৰ কথা ভাবিব নালাগে আহা ভিতৰলৈ তোমাৰ খং কমিল যদি অৰুন্ধতীৰ লগত ফোন কৰি কথা পাতা ফোন অঁ সেইদিনা মনৰ খংবোৰ উজাৰি যি ক'ব লাগে ক'লা কিন্তু সদায় এনেকৈ জেদ ধৰি থাকিবানে সেইদিনা বেচেৰীজনী কিমান বেয়াকৈ ক'লা নিজৰ বাইকজনী হৈ তোমাৰ বেয়া লগা নাইনে বুজি পাইছোঁ তুমি অৰুন্ধতীৰ লগত কথা পাতিবলৈ লাজ পাইছা চাগে তুমি এটা কাম নকৰা কিয় বৰ্ণৱকে ফোন এটা কৰা বৰ্ণৱৰ লগত কথা পাতিলে চিটুৱেশ্যনটো অলপ পাতল হ'ব আৰু অৰুন্ধতীৰো যদি তোমাৰ ওপৰত কিবা খং উঠি আছে সেয়াও কমিব কৰা এতিয়াই তুমি মোৰ সন্মুখতে ফোন কৰা তুমি ঘৰতে আছানে অঁ ঘৰতে আছোঁ কোৱা তোমাৰ লগত মোৰ বিশেষ কথা কেইটামান পাতিব লগা আছে হ'ব হ'ব মই বাহিৰলৈ ওলাই দিছোঁ তাৰমানে বায়ে এখেতলৈ ফোন কৰা কথাটো সঁচা ইমানখিনি হোৱাৰ পাছতো বায়ে এখেতৰ লগত কি কথা পাতে এইবাৰ মই যিটো ঔষধ দিছোঁ এতিয়া চাবা এদিন নহয় এদিন এখেতে মোক সকলো হৈ কাঢ়িব যে আচলতে মূল কথাটো কি কি নাম এই সম্পৰ্কৰ বন্ধুত্ব নে আন কিবা আউখীৰ জোনা আউখীৰ জোনা এইকেইদিন মই এটা কথা ভাবি আছোঁ কি কথা আপুনি যে কৈছিলে মোৰ বাই আপোনাক ফোন কৰে মেছেজ কৰে এতিয়াও আপোনাক নিজৰ কৰিব বিচাৰে আচলতে কথাটো কিমান দূৰ সঁচা বাৰু তুমি কি ক'ব খুজিছা তাৰমানে মই কোৱা কথাবিলাক তুমি বিশ্বাসত ল'ব পৰা নাই নাই নহয় মানে তোমাৰ বাই যেতিয়া নেক্সট টাইম ফোন কৰিব তেওঁৰ মাতটো নিজে শুনি ল'বা তুমি কি কৈছিলা তোমাৰ বায়ে মোক ফোন কৰাৰ কথাটো মিছা নেকি এয়া চোৱা ময়ূৰীয়ে মোক ফোন কৰি আছে বায়ে আপোনাক ফোন কৰিছে অঁ মাতটো শুনিবা নেকি লোৱা অঁ ময়ূৰী অঁ বৰ্ণৱ তুমি ঘৰতে আছানে অঁ ঘৰতে আছোঁ কোৱা তোমাৰ লগত মোৰ বিশেষ কথা কেইটামান পাতিব লগা আছে হ'ব হ'ব মই বাহিৰলৈ ওলাই দিছোঁ তাৰমানে বায়ে এখেতলৈ ফোন কৰা কথাটো সঁচা ইমানখিনি হোৱাৰ পাছতো বায়ে এখেতৰ লগত কি কথা পাতে বৰমাহঁতৰ ঘৰলৈ গৈ কেনেকুৱা পালা ভালেই লাগিল ঘৰখন ইমান ভাল মানুহবোৰো বৰ মৰমীয়াল তোমাক বৰকৈ মাতি থাকে মই যোৱাৰ পৰা সিহঁতে কেৱল বাবাৰ কথাকে সুধি থাকিল বাবা কেতিয়া পুনৰ মুম্বাইলৈ উভতি যাব সি এতিয়া কি কৰিছে তাৰ মিছেছ কেনেকুৱা সিহঁতে ফেমিলি প্লেনিং কৰিছেনে নাই অৰুন্ধতীৰ কথাটো তুমি ভালকৈয়ে কৈ আহিছা আনৰ আগত নিজৰ ঘৰখনৰ কথা উদংকৈ ক'ব নোৱাৰি দিয়াচোন পিছে ফেমিলি প্লেনিঙৰ কথাটো তেওঁলোকে ঠিকেই কৈছে বাবাৰ বিয়া হোৱা 6 মাহ হ'বৰ হ'ল এতিয়া সিহঁতি প্লেনিং কৰিব পাৰে ঘৰখনত ভাল খবৰটো শুনিলে দেউতাৰো মনটো ভাল লাগিব তুমি ঠিকেই কৈছা মই বাৰু কথাটো বাবাক ক'ম ঘৰখনলৈ নতুনকৈ আলহী আহিলে ঘৰখনৰ মানুহবোৰৰ মনবোৰ জোৰা লাগিবও পাৰে তাৰমানে তুমি কি ক'ব খুজিছা মোৰ কাৰণেহে ঘৰখনত অশান্তি হৈছে তোমাক আঙুলিটোৱে কথাটো কোৱা নাই ঘৰখনৰ সকলোকে একেলগে কৈছোঁ ঠিক আছে এইবোৰ কথা পিছত পাতিম এতিয়া ৰাখিছোঁ এতিয়া এনেকৈ বৰ্ণৱলৈ ফোন কৰি কৰি জ্বলাই থাকিম
মই বৰ্ণভক ফোন আৰু মেছেজ কৰা বুলি ভণ্টিয়ে কৈছিল নহয়। এতিয়া তাইক দেখুৱাই আৰু কৰিম। মোক দিয়া কষ্ট আৰু চকু পানীৰ মূল্য তই দিব লাগিব ভণ্টি। তই মোক দিয়া দুখিনীৰ কাৰণে অনুতপ্ত হ'ব লাগিব। সেইকাৰণে কালি শ্ৰুতি বাইদেউ ঘূৰি যাওঁতে মুখখন ফুলা ৰছীদৰে ফুলি গৈছিল। মনে মনে বিনয়, কোনোবাই শুনিব। এইবাৰ কিন্তু শ্ৰুতি বাইদেউ আপোনাৰ চিনেমাৰ টেইলৰ ভালকে দেখা পাই গৈছিল। লগতে এখেতেও। বাহ, ভালেই কৰিলে দিয়ক। আগলৈ যাতে এনেকুৱা কাম কৰিবলৈ কেতিয়াও সাহস কৰিব নোৱাৰে। সাহস মানে এইবাৰ মোৰ নাম শুনিলে শ্ৰুতিয়ে দুবাৰকৈ ভাবিব। যিহে শুশ্ৰূষা কৰিছো। আপুনি কিন্তু বেলেগ বুদ্ধিমতী দেই। মই গমেই পোৱা নাছিলো নহয় আপুনি ইমান যে বুদ্ধিয়ক। কি কৰিবা বিনয়, এখেতে আগতেও মোৰ লগত এনেকুৱা কৰিছিল। ডক্তৰৰ ওচৰলৈ লৈ যাওঁ বুলি শ্ৰুতিৰ ওচৰলৈ লৈ গৈছিল। শ্ৰুতি, তুমি ইয়াত? অৰুন্ধতী, তুমি শ্ৰুতি ক'ত দেখিলা? শ্ৰুতি ইয়াত নাইতো। শ্বিলঙলৈ শ্ৰুতিকো লগত লৈ গৈছিল। আপুনি কাৰ লগত কথা পাতি আছিল? নাই, কোনোতো নাই। ব'লা অৰুন্ধতী, আমি শুওঁগৈ। ৰ'বচোন, নাই, ইয়াত কোনোবা আছে। ইয়াত আমাৰ বাহিৰে নিশ্চয় আন কোনোবা আছে। মোৰ গাৰ কাষেৰে পাৰ হৈ গৈছে। অহ অৰুন্ধতী, ইয়াত কোনো নাই। এই ৰুমটোত তোমাৰ আৰু মোৰ বাহিৰে আন কোন মানুহ থাকিব? সেয়া শুনিছেনে আপুনি? মই কৈছিলোঁ নে আপোনাক ইয়াত কোনোবা আছিল বুলি। কি? সহ্যৰো এটা সীমা থাকে দিয়াচোন। এইবাৰ মই যিটো ঔষধ দিছোঁ, এতিয়া চাবা, এদিন নহয় এদিন এখেতে মোক সকলো হৈ কাঢ়িব যে আচলতে মূল কথাটো কি। কি নাম এই সম্পৰ্কৰ? বন্ধুত্ব নে আন কিবা? কিন্তু এটা কথা গম নাপালো বৌ, শ্ৰুতি বাইদেউ আমাৰ ইয়ালৈ আহিছে বুলি কেনেকৈ গম পালে? এটাৰ মতে আন এজন ব্যক্তি থকা বুলি আপুনি কেনেকৈ গম পায়? মোৰ চকুকেইটাহে বেয়া বিনয়, নাকটো আৰু কাণকেইখনটো ঠিকে আছে। শ্ৰুতিৰ পাৰফিউমৰ গোন্ধটো, তাইৰ নিশ্বাস আৰু দুজন মানুহ একেলগে খোজকাঢ়িলে সৃষ্টি হোৱা শব্দৰ ধ্বনি, এই সকলোবোৰে তাত শ্ৰুতিৰ উপস্থিতি মোক নিশ্চিত কৰিছিল। বিনয়, হটকেছটো থৈ যোৱা। মই দেখোন তহঁতক আগতেই কৈছোঁ, মই যি কৰিম গুৱাহাটীতে কৰিম। মই ভোগজানলৈ নাযাওঁ দেই। মই তোক পুনৰ ভোগজানলৈ যোৱাৰ কথা কোৱা নাই। তোৰ সংসাৰখন কি এনেকৈ ৰাখিবি নেকি? অকণমান আগবঢ়া। কি হ'ল, একো নকলি যে? ঠিকেই, আমাৰ কথা নাভাবিলোঁ, অন্ততঃ দেউতাৰ কথা ভাবা। মই এতিয়া সন্তানৰ কথা ভাবিব লাগে, কিন্তু এয়া কেনেকৈ সম্ভৱ? মই অৰুন্ধতীক নিজৰ পত্নী বুলিয়েই নাভাবোঁ। তেনেস্থলত মই সন্তান এটাৰ কথা
কেনেকৈ ভাবিম যিটোলৈ ভয় আছিল সেইটোৱে হ'ল আউখীৰ জোনা আউখীৰ জোনা বাবা কিমান দিনৰ মূৰত যে তই এনেকৈ মোৰ কোলাত মূৰ থৈ কথা পাতিছ তই জাননে জানো কিন্তু আজিকালি মই ইচ্ছা কৰিয়ে তোৰ ওচৰলৈ কথা পাতিবলৈ নাহোঁ কিয় মোৰ ওচৰলৈ আহিবলৈ তোক কোনোবাই মানা কৰে নেকি নিজেই নাহোঁ তইনো মোক বিয়া পাতি দিছিলি কিয় বদমাছ শুন মই তোক এটা বিশেষ কথা ক'বলৈহে আজি ইয়ালৈ এনেকৈ মাতি আনিছোঁ বাবা তই তোৰ ভৱিষ্যতৰ কথা অকণমান চিন্তা কৰ সদায় কি এনেকৈ থাকিবি নেকি আমাৰ সকলোৰে আশা ভৰসাটো লগতেই আছে আমাৰ সকলোৰে কথাবোৰ এবাৰ ভাবচোন তাৰ মানে তই মোক ভোগজানলৈ যোৱাৰ কথা কৈছ মই দেখোন তহঁতক আগতেই কৈছোঁ মই যি কৰিম গুৱাহাটীতে কৰিম মই ভোগজানলৈ নাযাওঁ দেই মই তোক পুনৰ ভোগজানলৈ যোৱাৰ কথা কোৱা নাই তোৰ সংসাৰখন কি এনেকৈ ৰাখিবি নেকি অকণমান আগবঢ়া কি হ'ল একো নকলি যে ঠিকেই আমাৰ কথা নাভাবিলোঁ অন্ততঃ দেউতাৰ কথা ভাবা এই বয়সত নাতি বা নাতিনী এজনী কোলাত ল'বলৈ পালে দেউতাৰ মনটোৱে শান্তি পাব তোমাক নকলেও আজিকালি দেউতাই মনে মনে তাকেই ভাবে সেইবোৰ তহঁতে মোৰ পৰা কোনেও আশা নকৰিবি অঁ এইটো কি কথা কৈ থৈ গ'ল একো আশা নকৰিবি মানে তাৰমানে আমি বাবাৰ পৰা কিবা এটা আশা কৰাটো ভুল তাকেহে ভাবিছোঁ নহয় কথা বেলেগহে বুজিছা কি বেলেগ নে অৰুন্ধতী আমাক সন্তান এটা দিবলৈ সমৰ্থ নহয় এইবোৰ তুমি কি কৈছা বাবাৰ কথাবোৰৰ পৰাতো তেনেকুৱা যেনেই লাগিল সঁচাকৈ যদি অৰুন্ধতী আমাক সন্তান এটা দিব নোৱাৰে তেতিয়া কি হ'ব জেঠাই মোক এইটো কি কথা ক'লে মই এতিয়া সন্তানৰ কথা ভাবিব লাগে কিন্তু এয়া কেনেকৈ সম্ভৱ মই অৰুন্ধতীক নিজৰ পত্নী বুলিয়ে নাভাবোঁ তেনেস্থলত মই সন্তান এটাৰ কথা কেনেকৈ ভাবিম যিটোলৈ ভয় আছিল সেইটোৱে হ'ল কথাবোৰ গৈ এতিয়া বেলেগহে কিবা হ'লগৈ অৰুন্ধতীক কিবা এটা কৰি মেনেজ কৰিবই লাগিব নহ'লে বিপদত যে পৰিম সেইটো খাটা মলয়া জোৰণীয়া জেনাকু ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচি